পৰিচয়টো দিছোঁ। নাম ডক্টৰ জুইপ্ৰিয়া দেৱী, অধ্যক্ষ দুৰ্নী স্নাতক মহাবিদ্যালয়। আৰু জয়তে আপোনালোকক অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন আৰু স্বাগতম জনাইছোঁ। এটা বিশেষ কথাৰ কাৰণে আচলতে মই ভিডিঅ'টোত আহিলোঁ। যোৱাকালি আমি শিক্ষামন্ত্ৰী মহোদয়ে আমাক মাতি পঠাইছিল আৰু এয়া নিৰ্দেশ আছিল মুখ্যমন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা। আৰু সেই সূত্ৰে আমি যোৱাকালি প্ৰায় 10 গৰাকী প্ৰতিনিধি, শিক্ষক প্ৰতিনিধি আমি সচিবালয়ত উপস্থিত হৈছিলোঁ। আৰু সময় অনুসৰি আমি মাননীয় অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱৰ কাৰ্যালয়ত আমি উপস্থিত হৈ তেখেতৰ লগত আমি বাৰ্তালাপ কৰিছিলোঁ। স্কুল LP স্কুলৰ পৰা একেবাৰে মহাবিদ্যালয় পৰ্যায়লৈকে যিমানখিনি প্ৰতিনিধি আছে গোটেইখিনিয়ে আমি আমাৰ যিমানখিনি প্ৰয়োজনীয় দিশ আছিল গোটেইখিনিৰ ওপৰত আমি আলোকপাত কৰিছোঁ। আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অলপ ভাল ধৰণে বিষয়টো চৰ্চা কৰিছে। খুব আন্তৰিকতাপূৰ্ণভাৱে আমি আচলতে কথাখিনি প্ৰকাশ কৰিছোঁ আৰু তেখেতেও আমাৰ লগত খুব সহযোগ কৰিছে। LP স্কুলৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে আমাৰ প্ৰাদেশিকৰণৰ আওতাত নপৰাৰ বিষয়টোক তেওঁ আকৌ উনুকিয়াইছে। আৰু সেই ক্ষেত্ৰত আমি বাৰে বাৰে এটা কথাই কৈছিলোঁ যে আমাক যিহেতু 2006 চনৰ আগৰ যিকোনো আমাৰ এষ্টাব্লিছমেণ্টৰ ডকুমেণ্ট বিচাৰিছিল, সেই ক্ষেত্ৰত আমাৰ প্ৰত্যেক অনুষ্ঠানসমূহৰে 2006 চনৰ আগত মাটিৰ কাগজ বা আমাৰ বেংক একাউণ্ট ডকুমেণ্ট বা পৰীক্ষা দিয়াৰ প্ৰমাণ পত্ৰ, এই গোটেইবোৰ দিশ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ দিছিল, তেনেকুৱা ডকুমেণ্ট থকা মহাবিদ্যালয়ৰ পৰা স্কুল পৰ্যায়লৈকে সকলোখিনিকে প্ৰাদেশিকৰণৰ আওতাত ধৰা হ'ব বুলি। গতিকে এই দিশটোক আমি আচলতে যোৱাকালি আকৌ উনুকিয়াইছোঁ। আৰু এই দিশটোৰ ওপৰতে আমি বিশেষভাৱে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এই বিষয়টোক আমাৰ ভিত্তি হিচাপে লৈ যিমানখিনি বঞ্চিত হৈ আছে আমাৰ শিক্ষক কৰ্মচাৰী, এই গোটেইখিনিকে যিকোনো প্ৰকাৰে আমাক উপকৃত কৰিব লাগে। কাৰণটোৱে হৈছে যে ভাৰতীয় জনতা পাৰ্টি বা আমাৰ অসম চৰকাৰ বৰ্তমান বিকাশৰ দিশত বিভিন্ন দিশ উন্মোচন কৰিছে। আমাৰ দিশটোও তাৰ এটা অংশ। গতিকে আমাকো তেওঁলোকে এই বিকাশৰ দিশটোত সাঙুৰি লৈ যাতে আমাক আগবঢ়াই লৈ যায়, এই কথাটো কৈছোঁ। আৰু আজিৰ যিটো আমাৰ অভাৱ অনাটন বা আমাৰ সময় উপযোগী আমি যি বেতন পোৱা নাই বা বিনা বেতনে আমি কেনেদৰে স্কুলৰ পৰা মহাবিদ্যালয়লৈকে প্ৰতিদিনে আমি আমাৰ কৰ্ম সংস্থানটোলৈ গৈ আমাৰ কৰ্ম আমি পালন কৰি আছোঁ। গতিকে ইয়াৰ পিছতো আমি বঞ্চিত হৈ থকাৰ কোনো যুক্তিযুক্ততা নাই। কেনেকৈ পাৰে আমাক তেওঁলোকে উপকৃত কৰিব পাৰে, এই দিশটোকে আমি বাৰে বাৰে তেওঁৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু তেখেতে এই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিম বুলি কৈছে। আৰু এই আলোচনাৰ অন্তৰালত কি সমাধান হয় সেই দিশটো তেওঁ আমাক আকৌ জনাব। গতিকে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আমাৰ মনত যিটো নিৰাশাবাদ আহিছিল, আমি অকণমান হ'লেও আশাৰ ৰেঙনি দেখিছোঁ। কিয়নো আমি যোৱা বিধানসভাত মাননীয় শিক্ষামন্ত্ৰী আৰু আমাৰ মাননীয় পীযুষ হাজৰিকা দেৱৰ মুখৰ ভাষ্যত আমি যিটো গম পাইছিলোঁ যে আমাৰ ভেঞ্চাৰ স্কুলখিনিক প্ৰাদেশিকৰণ কৰাৰ কোনো তেওঁলোকৰ সুবিধা বা তেওঁলোকৰ কোনো বাট ৰখা নাই। কিন্তু তথাপিও আমাক মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় কিবা এটা দিশ আমাৰ কাৰণে চিন্তা কৰিছে। গতিকে সেইকাৰণে নিশ্চয় আমাক যোৱাকালি আকৌ মাতি পঠিয়াইছিল আৰু আমি গৈ কথাখিনি পাতিলোঁ। খুবেই ভাল লাগিছে। নিশ্চয় আশা কৰিছোঁ আৰু মাননীয় আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ একেবাৰে LP স্কুলৰ পৰা মহাবিদ্যালয় পৰ্যন্ত যিমানখিনি শিক্ষক কৰ্মচাৰী আছে সকলোকে এটাই অনুৰোধ, কোনেও বিৰূপ প্ৰতিক্ৰিয়া নকৰিব। আমি যিহেতু ৱেটিঙত আছোঁ, আমাৰ ৱেটিংটো আমি কৰিবই লাগিব। আৰু অসমৰ বহুতজন মানুহে মোলৈ ফোন কৰিছে যে এতে আহিব। এতিয়াতো অলৰেডি মভ কৰা হৈছে বিজেপি চৰকাৰ, পঞ্চম মিলি এডুকেশ্যন চেক্টৰ। এই বিষয়টো আমি এডুকেশ্যন মিনিষ্টাৰে কোনো ধৰণে আমাক কোৱা নাছিলোঁ। কিন্তু আমি এটা প্ৰচেছত আগবঢ়াই লৈ গৈ আছোঁ বৰা ছাৰৰ নেতৃত্বত। তেওঁ অসমৰ কাৰণে প্ৰাইমাৰীৰ পৰা কলেজলৈকে বৰ্তমান যি অৱস্থাত আছে
এই সকলো বিষয়খিনি এই উদ্দেশ্যটো সমাধান কৰিবৰ কাৰণে তেওঁ প্ৰচেছ কৰিছিল। তেতিয়া এডুকেশ্যন মিনিষ্টাৰক তেওঁ জোৰ দি কথা এটা কৈছিলে, আপুনি কিয় মাতিলে সেই বিষয়ত আমাক জনাব লাগে। সেই এডুকেশ্যন মিনিষ্টাৰে মিহিকি হাঁহিখিনি কৈছে যে, বৰা ছাৰক হাঁহিখিনি কৈছে যে সেই কথাটো আপোনালোকেই কওক। মিহিকি হাঁহিখিনি কৈছে যে, বৰা ছাৰক হাঁহিখিনি কৈছে যে সেই কথাটো আপোনালোকেই কওক। তেতিয়া বৰা ছাৰে অলপ জোৰ দি আকৌ একবাৰ জোৰ দি ক'লে যে, তেওঁ এডুকেশ্যন মিনিষ্টাৰে লগে লগে উত্তৰ দিলে যে, মই CM-ৰ হৈ আজি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে মাতিছোঁ। সেইটোতো সত্য কথা। তাৰপিছত ইয়াত কিহৰ এপেৰ কথা আহি গ'ল? মানে অপপ্ৰচাৰ কৰি কিয় প্ৰচাৰ কৰি মানুহবিলাকে মানে শিক্ষকসকলে আজি বিমূৰত পৰি গৈছে। শিক্ষক সমাজক কিয় মিছা প্ৰচাৰ কৰি আছে? এপেৰ কথা এটা শব্দও কোৱা নাই এডুকেশ্যন মিনিষ্টাৰে বা আমাৰ শিক্ষক সংস্থাৰ নেতৃত্বত থকা সভাপতি বৰা ছাৰে কোৱা নাছিল। আমাক লাগে হাৰ্ডেকিকৰণ। হাৰ্ডেকিকৰণ যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ যিমান অব্যাহত থাকিব। এই মুহূৰ্তত লগে লগে এডুকেশ্যন মিনিষ্টাৰে ক'লে যে, আপোনালোকৰ বিষয়টো মই CM ছাৰৰ লগত আলোচনা কৰিম আৰু খুব কম সময়ৰ ভিতৰত আপোনালোকক ইনভাইট কৰি বিষয়বিলাক মই জনাম বুলি কৈছে। আকৌ আমি ইমান ধুনীয়াকৈ আলোচনা কৰাৰ পিছত, অহাৰ পিছত দুদিনৰ পিছত আকৌ বিজেপি চৰকাৰে এটা মিটিং কৰিব যে, শিক্ষক সমাজক মিছাকৈ অপপ্ৰচাৰ কৰিব যে তেওঁলোকে এই কিবা এটা কৰিব, কিবা এটা নকৰিব, এইবিলাক কোনেও বিশ্বাস কৰিব নালাগে। তেওঁলোকে মিছা কথাৰে শিক্ষক সমাজক ছাৰ, পুলিচাৰ, আপোনাৰ বিবেচনাত বিশ্বজিৎ